হেল্ল' বন্ধুসকল, আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক APR আসাম পুলিচৰ APRৰ 2022 আৰু 2023ৰ ভেকেঞ্চিৰ কাট অফৰ বিষয়ে ক'বলৈ যাম। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ 2022 বৰ্ষত আৰু 2023 বৰ্ষত দুইটা যিটো এপ্লাই বেলেগ বেলেগকৈ হৈছে আৰু ভেকেঞ্চিও বেলেগ বেলেগকৈ আছিলে। তাতে 2022 বৰ্ষত আছিলে 206টা আৰু 2023ত আছিলে 262টা আৰু ইয়াৰে 30% আপোনাৰ ৰিজাৰ্ভেশ্যন থাকে। 30% ৰিজাৰ্ভেশ্যনৰ কাৰণে ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে। চ' যদি আমি দুইটাৰে 30% লওঁ তেতিয়া আমি টোটেল 135 এই দুটা মিলাই কিনে 135টা ওমেন্সৰ কাৰণে এপ্ৰক্সিমেটলি 135 ওমেনৰ কাৰণে হয় আৰু বাকী 330 এপ্ৰক্সিমেটলি 330টামান আপোনাৰ মেলৰ কাৰণে হয়। চ' ইয়াতে যিহেতু আমাৰ ভাইভাৰ কাৰণে কাট অফ গ'ল, আপোনালোকে সকলো গমেই পায় আৰু ভাইভাৰ কাৰণে যিটো কাট অফ গ'ল সেইটো URৰ কাৰণে গৈছিল 67 পইণ্ট চামথিং আৰু 0.5। তাৰপিছত আকৌ OBCৰ কাৰণে গৈছিল 65.98 কিবা এনেকুৱা 98। চ' এইটো তেনেকুৱাকৈ গ'ল। তাৰপিছত আকৌ এইটোত 65.98 2262টাত এইটোত 64.8 গৈছিলে 64.81। আকৌ এইটোত গৈছিলে 67.5 এটা UR আৰু এইটো OBC। চ' এইটোত URত গৈছিলে 66 পইণ্ট চামথিং। চ' UR আৰু এইটোত UR OBC গৈছিলে 65 পইণ্ট চামথিং। চ' OBCৰ বাৰু ক'বলৈ নাযাওঁ। চ' আমি যদি URত চাওঁ 67.5, যদি আমি URত 67.5 ধৰোঁ, ইয়াৰ লগত মেক্সিমাম কিমান নম্বৰ পাব? মেক্সিমাম পাই যদি 5 নম্বৰ হ'ব। চ' ইয়াৰ লগত আমি যদি 5 নম্বৰ যোগ কৰি দিওঁ হ'ব কিমান? 72.5। চ' 72.5তকৈ 72.5 আৰু বা প্লাছ 73 এইটো যাব আপোনালোকৰ URৰ ফাইনেল কাট অফ। যদি আপোনালোকৰ 72.5 মিনিমাম মাৰ্ক হৈ আছে তেতিয়াহ'লে আপোনালোক নিশ্চিত থাকক আপোনালোকৰ চিলেকশ্যন যিকোনো এটা। ইয়াৰ ডিফাৰেঞ্চ হয় যদি 0.1, 0.2 বা 1-2 ইমান মান হ'ব আৰু 1-2 বিশেষকৈ 1-2 নহয়ে, কাৰণ যিটো ভাইভাত আপোনালোকে গমেই পাইছে তেনেকুৱা কাট অফ গৈছে। চ' যদি আমি এইটোত চাওঁ, এই ৰেঞ্জটোৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে, যদি 72তকৈ যদি লেছ আছে আপোনালোকৰ, যদি কম আছে তেতিয়াহ'লে আপোনালোকে URত চিলেকশ্যন নাপায়। এইটো পূৰা 100% গেৰেণ্টি। 72ত যদি ডাউনত আছে আপোনালোকৰ URৰ ক্ষেত্ৰত তেতিয়া আপোনালোকে কাৰণত APRত চিলেকশ্যন নাপায়। চ' যদি আপোনালোকৰ 72+ মাৰ্ক বনি আছে, 72+ মাৰ্ক বনি আছে URৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপোনালোকে ফাইনেল APRৰ চিলেকশ্যন পাব। APRৰ চিলেকশ্যন পায়। আৰু যিটো OBCৰ ক্ষেত্ৰত 72.5তকৈ 2 এটা কমাই দিয়ক, 70 to 71 এই ৰেঞ্জটোৰ ভিতৰত যদি আছে, যদি 70.4, 70.6, 70.8, 70.9 এনেকুৱা যদি মাৰ্ক আপোনাৰ আছে তেনেহ'লে আপুনি নিশ্চিত থাকক OBCৰ ক্ষেত্ৰত আপোনালোকে পাই যাব। আৰু ST SCটো আপোনালোকে মিলাই ল'লে হ'ল। ST SCৰ 0.1 আৰু যিহেতু ST হিলৰ কাট অফটো অকণমান কম যায়, কিন্তু প্লেনৰ কাট অফটো অকণমান বেছি যায়। চ' সেই দুটা আপোনালোকে মিলাই ল'ব। যিটো OBCৰ কাষে কাষে থাকিব সেইটা
1 নম্বৰ ওপৰত 0.8 নম্বৰ বা 0.5 নম্বৰ ওপৰত যাব আৰু 0.4 নম্বৰ ডাউনত এনেকুৱা সো এইটো আপোনালোকৰ ফাইনেল কাট অফ এতিয়া মই সিৰিয়ালি আপোনালোকক কম যে এপিয়াৰৰ ক্ষেত্ৰত দুইটা ভ্যাকেন্সিৰে মিলাই গৈছো আৰু তাত পইণ্টত আপ ডাউন থাকিব সো আপোনালোকৰ মাৰ্ক যদি ইউআৰৰ ক্ষেত্ৰত 72 পৰা 73 ৰেঞ্জত আছে বা 73 প্লাসত আছে তেতিয়াহ'লে এই ৰেঞ্জটোৰ ভিতৰত যদি আছে যেনে 72.5 72.8 এনেকুৱাকৈ যদি নম্বৰ আছে আপোনালোকৰ তেতিয়াহ'লে আপোনাক নিশ্চিত থাকক ইউআৰৰ ক্ষেত্ৰত আপুনি ফাইনেল সিলেকশন পাই যাব ইউআৰৰ ক্ষেত্ৰত ফাইনেল সিলেকশন পাই যাব আকৌ যদি আপোনালোকৰ মাৰ্ক বনি আছে ওবিসিৰ ক্ষেত্ৰত 70 to 71 এই ৰেঞ্জটোত যদি আছে যেনেদৰে 70.5 70.8 এনেকুৱাকৈ যদি মাৰ্ক আছে আপোনালোকৰ তেনেহ'লে ওবিসিৰ ক্ষেত্ৰত আপোনালোক নিশ্চিত থাকক 100% ফাইনেল সিলেকশন হ'ব আপোনালোকৰ সো হে এসটি এসসিৰ আপোনালোকে মিলাই ল'ব কাৰণ 0.4 আৰু 1.5 এই ৰেঞ্জতে থাকিব ওবিসিৰ লগত যেটো এসটি হিল আৰু এসটি প্লেনৰ সো আপোনালোকে এইখিনিয়ে হ'ব কাট অফ যদি আপোনালোকৰ এই ভিডিওটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো লাইক কৰি দিব